মই গালি নাপাৰো বাৰু, কিন্তু মোৰ পৰা এইবাৰ অখিল দাক কাঢ়ি নিনিব। পাপাক কাঢ়িলে, নেক্সট জুবিন দাক কাঢ়িলে, এইবাৰ অখিল দাক হেৰুৱাব নিবিচাৰো। ৰিয়েলিটি নজনাকে কথা কৈ লাভ নাই, বহুত কথা আছে, বহুত। মই ভাল পাওঁ যাক যাক, মই হেৰাই আছো। অখিল গগৈৰ এটা বাইক শ্বেয়াৰ কৰি ফেচবুকত ভিক্টৰ দাসে লিখা কথা এয়া। সাংবাদিকৰ আগত অখিল গগৈয়ে কৈছে, ভিক্টৰ মানে বহুদিন জেলত থাকিলে, আমাৰ জুবিনদাৰ কাৰণে জেলত থাকিলে। ভিক্টৰটো একো এনেকুৱা ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰা নাই যে NSA লগাব, অকল জুবিনদাৰ কাৰণে জেলত থাকে। সি মানে বিশ্বাস কৰে যে ইমান জুবিনদাৰ কাৰণে সি জেলত যোৱাৰ পাছতো অসমীয়া মানুহে তাক হেৰি নকৰিলে। সি মোৰ ওচৰত বাৰম্বাৰ কান্দিছে। যেতিয়া সি মোলৈ ফোন কৰিলে, তাৰ মাকে আৰু মোলৈ সি ফোন কৰিলে, মই ক'লোঁ যে চা, মই কাকো লগ নধৰাকৈ লুকাই আছোঁ এটা ঠাইত, তই যদি আহ তালৈকে আহিব পাৰিবি আহ। মই কৈছোঁ মেডিয়াৰ পৰা মই লুকাই আছোঁ এটা ঠাইত, তই যদি আহ তালৈকে আহিব পাৰিবি। তেতিয়া সি লগে লগে তাৰ বায়েক ভিনীয়েকক লগত লৈ মোৰ তালৈ গৈ ভিক্টৰটো জানেই আৰু আপুনি মাজে মাজে উভত মাত মাতে, মই একদম 2 চাত দি দিয়াৰ পাছতো উভত মাত মাতি দিছে, মোৰে বদনাম কৰিছে সি। ল'ৰাটো সৰুমতীয়া আৰু সি তাৰ দেউতাকক হেৰুৱাৰ কাৰণে মানসিকভাৱেও সি মানে মানসিকভাৱেও দুৰ্বল। মই মানে আপোনালোকে নিশ্চয় দেখিছে যে মই যদি লাইভটোতো আৰু হেৰিয়াটো চবতে মই তাক বাৰম্বাৰ কৈ আছো যে তই এনেকুৱা অসভ্য শব্দ নকবি। মানে সি শুদ্ধ হ'লে ভাল, মই লাগি থাকিব পাৰিলে নিশ্চয় শুদ্ধ কৰিব পাৰিলোহেঁতেন, কিন্তু মোৰ সময় ক'ত আপুনি নিজে কওক। কালি এদিনৰ কাৰণে সি গৈছে, ফটককৈ গৈ লাইভটো কৰিম, ময়ো নাজানো যে সি লাইভ কৰিব। লাইভটো কৰিম বুলি ক'লে, মই ভাবিলোঁ যে তাক মানসিকভাৱে অলপ শক্তি অকণ দি পঠিয়াওঁ, সি ভালকৈ জীয়াই থাকক। সি মানসিকভাৱে মানে আপোনালোকক ক'বলৈ বেয়া, মই মানসিকভাৱে সি এতিয়া বহুত দুৰ্বল মানে। তো গতিকে ল'ৰাটোৱে সি খালি এই উভত মাতটো মতাৰ কাৰণে মোৰো পৰিৱেশ বেয়া হৈছে, ময়ো তাক গালি দিছোঁ। অখিল গগৈৰ সৈতে জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল ভিক্টৰ দাস। পিছে ইয়াৰ আগনিশা কাজিৰঙাৰ অৰ্কিড পাৰ্কত উপস্থিত হৈ স্বভাৱ সুলভভাৱে ফেচবুকত এটা লাইভ কৰিছিল ভিক্টৰ দাসে, য'ত অসমৰ এজন মানুহৰ পৰা এটকাকৈ দান বৰঙণি উঠাই জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা কৈছিল ভিক্টৰ দাসে। কাষতে আছিল অখিল গগৈ। বিধায়ক অখিল গগৈৰ সন্মুখতে 2-এটা অশ্লীল শব্দৰে শাসক পক্ষক গালিও পাৰিছিল ভিক্টৰ দাসে। প্ৰথমতেই চাওক সেই লাইভটোৰ কিছু অংশ। মন্ত্ৰী MLA সব পাপৰ হে মাত্ৰ। দাদাই হেল্প কৰে নাই মই নাজানো, দাদাই অসমবাসী ৰাইজক জনাব লাগিব হেল্প কৰিব নাই। মই সদায় জুবিনদাৰ কাৰণে আছো, এইটো চিৰিয়াছ কথা আৰু সঁচাকে আছো। আৰু মই আপোনালোকক ক'ব খুজিছো জুবিনদাৰ কাৰণে মাত মাতিব লাগিব। জুবিন ক্ষেত্ৰৰ অৱস্থা মই আজি আগতে চাই আহিছো, মই দেখাই দিব পাৰিম অৱস্থা নাই। আৰু জুবিনদাৰ কাৰণে মাত মাতিব লাগিব। উই নিড পিপল আউট দেয়াৰ। মোৰ তাত দম থকা পোৱালি কিছুমান থাকে। তহঁতি থাকিবি নে নাই আমাৰ লগত থাকিব লাগিব, থাকিবি নে নাই? জুবিনদাৰ কাৰণে থাকিবি নে নাই? জুবিনদাৰ কাৰণে আমি কিন্তু ন্যায় চা। মই এটা কথা কৈ আছো, মই মন্ত্ৰী MLA আগত মই এটা কথা, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ। গম পাইছে গালি দিলে মন্ত্ৰী MLA বুলি মোৰ কথা নাই। মোৰ কথা হৈছে যে আমি বেবি এটা কথা যে জুবিনদাৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিব লাগিব। অলপ মানে মোৰ দৰে মুখ থকা মানুহ বিচাৰি থাকো, তো সেইকাৰণে অখিলদা মোৰ কাৰণে মাত মাতে সদায়। এইটো কথা মই কৈ দিলো, মই ৰাইজৰ দল মামাৰ ওপৰত এটা গান লিখিছিলি, এইটো গা क्या बोलते जनता रोजा তুমি লেংটা। क्या बोलते जनता रोजा तुम्हें लेंगता, दोस्ती यारी तोड़ तार के धर्म के नाम पे मारा मारी, जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी। क्या बोलते जनता। তাৰ পাছতে ৰাজ্যত সৃষ্টি হৈছিল ব্যাপক চৰ্চা। আনকি অখিল গগৈক বহু বিশিষ্ট ব্যক্তিয়েও কৰিছিল চোকা সমালোচনা। যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে, তেনেহ'লে এনেধৰণৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। তাৰ পাছতে অখিল গগৈয়ে ধেমেলীয়াকৈ গালিও পাৰিছিল ভিক্টৰ দাসক। কৈছিল, তই মোক বদনাম কৰি দিলি। ভিক্টৰ দাস পাগলা আহি গ'ল। ভিক্টৰ দাস পাগলা আহি গ'ল আমাৰ ভাই। তই কালি মোক গোটেই বদনাম কৰি দিছ। ঐ
কালি উভত মাত মাতি মোৰ গোটেই বদনাম কৰি দিছ তই গোটেই দুনিয়াৰ মোৰ ফোনৰ ওপৰত ফোন সেয়া যি কি নহওক অখিল গগৈয়ে কৈছে তিনিটা কাম নকৰিলে জুবিন গাৰ্গে ন্যায় নাপায় প্ৰথম অতিৰিক্ত চাৰ্জশ্বীট দ্বিতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিবক্তাৰ দল বনাব লাগিব আৰু তৃতীয়তে প্ৰতিদিনে আদালত বহুৱাই শুনানি দিব লাগিব জুবিন গাৰ্গক মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনে বিট্ৰে কৰিলে বিশ্বাসঘাতকতা কৰে জুবিন গাৰ্গ ইজ বিট্ৰেড নাও বাই দি গভৰ্ণমেণ্ট একদম খোলা খুলি যদি মই কথা কওঁ সঁচাকে অসমীয়া জাতিৰ আটাইতকৈ জনপ্ৰিয় মানুহজনক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসঘাতকতা কৰি পেলালে মই বাৰম্বাৰ কৈ আছিলো যে তেওঁৰ ওপৰত যিখন চাৰ্জশ্বীট দিছে সেইখনতে তেওঁৰ বিশ্বাসঘাতকতা প্ৰতিফলিত কৰিব কিন্তু এতিয়াতো তেওঁ যিবিলাক কথা কৈ আছে তেওঁতো খোলা খুলিকে কৈ দিছে যে আজিৰ দিনটোত যদিহে আপোনাৰ ফাৰ্ষ্ট টেক হয় তেতিয়াহ'লে আটাইকেইজন অভিযুক্তই বেইল পাই যাব অসমৰ মুখ্যমন্ত্ৰী এইটোৱে কৈছে নহয় জানো যে ফাৰ্ষ্ট টেক আদালত হ'লে বেইল পাব তাৰমানে কি মই যে কৈ আছিলো ইমান দিন আপোনালোকক যে অসমৰ মুখ্যমন্ত্ৰীয়ে এখন ভুৱা চাৰ্জশ্বীট দিছে আৰু জুবিন দাক যদি সঁচাকে ন্যায় দিব লাগে তেতিয়াহ'লে অতিৰিক্ত চাৰ্জশ্বীট দিব লাগিব এই কথাটো সত্য মই যে বাৰম্বাৰ কৈ আছিলো যে নিৰ্বাচনৰ আগতেই আটাইবিলাক অভিযুক্তই মাত্ৰ 3 মাহৰ ভিতৰতে মই যে কৈ আছিলো যে তেওঁলোকে বেইল পাব আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰীয়ে অভিযুক্তকেইজনক যেনে তেনে মেনেজ কৰিহে যেনে তেনে ৰখাই থৈ দিছে ইলেকশ্যনলৈকে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে নিজে কৈ দিলে যে যেতিয়াই আচলতে লফুলনেছ নাহি যাব মানে লফুলি যেতিয়া কামটো আৰম্ভ হ'ব তেতিয়াই তেওঁলোকে বেইল পাব কেলে কাৰণ চাৰ্জশ্বীটখন ভুৱা দিলে গতিকে জুবিন গাৰ্গক কি সাংঘাতিক ধৰণে বিট্ৰে কৰিছে কালি মই আপোনালোকে কোৱা আমাৰ ই ভাইটিটো কি নাম আছিলে ভিক্টৰ দাসৰ লগত একেলগতে হেৰিয়ালৈ গৈছে গৈ ভালকে ছাৰ্ভে কৰিলো গোটেই অঞ্চলটো এতিয়া বৰষুণ এজাক দিয়ক আপোনালোকক মই কৈ দিলো তাত আৰু কোনো মানুহে খোজ দিব নোৱাৰে জুবিন ক্ষেত্ৰত কাৰণ ওপৰৰ পৰা গোটেই পাহাৰটো যে কটা আছে পাহাৰটো কটা পানী ৰঙা পানী আৰু মাটি আহি যাব তাত এখন ৱাল দিব লাগিছিলে এটা ড্ৰেইন কৰি চাইডেদি আঁতৰাই লৈ যাব লাগিছিলে সেই যিটো চিষ্টেম কৰিব লাগে তাৰ কাৰণে এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই প্ৰজেক্টটোৰ কাৰণে কিবা 2,40 লাখ নে কিমান টকা 2,40 লাখ টকা ৱাল দিবলৈ নোযোৱা কি প্ৰজেক্ট কৰিব জুবিন দাৰ কাৰণে যিটো আপোনাৰ হেৰি বনালে এইটো মই ক'বলৈ আপোনালোকে বেয়া পাব মোৰ শব্দটো কালি এনেকুৱা আহিছে এটা কি পাৰচৰাই গঁৰালৰ সমান এটা সৰু ঘৰ এটা বনাই দিছে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এজন শিল্পীৰ কাৰণে আপুনি চাওকচোন জুবিন দাৰ যিটো একেবাৰে ক্ৰিমেশ্যন এৰিয়া সেই ক্ৰিমেশ্যন এৰিয়াটোৰ চাৰিওফালে কি মাৰি দিলে চাওকচোন আপুনি একদম মানে বন্দীশালত ৰখাৰ নিচিনাকে আমাৰ জেইলতে তেনেকে ৰাখে আমাৰ জেইলবিলাকত কি কৰে মানুহক ইজনে সিজনে কথা পাতিবলৈ তেনেকুৱা এখন হেৰি বনাই দিয়ে গ্ৰিল লগাই দিয়ে আৰে জুবিন দাৰ সেইটোত গ্ৰিল লগাই নেকি জুবিন দাৰ ক্ষেত্ৰত ধুনীয়াকে চাৰিওফালে ধুনীয়া দামী গ্লাছ লগাই বাহিৰৰ পৰা ধুনীয়াকে ফটো মাৰিব পৰা কৰিব লাগিছিলে একদম ক্ৰিমেটেড এৰিয়াটো যিটো কি কয় এইটো কি বুলি কয় কি স্থান বুলি কয় শ্মশান থলীটো তাৰমানে একদম যিটো জাগাত জ্বলাইছে সমাধি ক্ষেত্ৰটো সেই সমাধিটো তাৰমানে একদম চিকচিকীয়া কৰি ৰাখিব লাগিছিলে এতিয়া একদম পাৰই গোটেই সাগি লৈ তাত যাব নোৱাৰে পাৰৰ গোট জুবিন দাৰ ক্ষেত্ৰ যিমানকেইটা ঘৰ আছে নহয় গোটেইকেইটা যিকেইটা ঘৰ য'ত মানে সেই যে প্ৰথমতে যে জুবিন দাক হেৰি কৰিবৰ কাৰণে ক্ৰিমেটেড কৰিবৰ কাৰণে ক্ৰিমেশ্যনৰ কাৰণে যিটো হেৰি টেণ্ট তৰিছিলে সেই টেণ্টটোহে আছে তাৰ বাহিৰে অকল এইখন যে কিমান স্কোৱাৰ ফিটৰ এনেকুৱা টিঙৰ চালি এখন দিছে তাৰ বাহিৰেতো একোৱে কৰা নাই জুবিন দাক কিমান অন্যায় কৰিছে আৰু জুবিন দাক এতিয়া কি কৰিছে আপোনালোকে মই বাৰম্বাৰ কৈছো 3টা কাম নকৰিলে জুবিন দাই ন্যায় নাপায় 1 নম্বৰ অতিৰিক্ত চাৰ্জশ্বীট এতিয়া এওঁলোকে চাৰ্জশ্বীট দিয়াটো তদন্ত কৰাটো বন্ধ কৰি দিলে গতিকে জুবিন দাক এওঁলোকে ন্যায় নিদিওঁ বুলি কৈ দিলে মই কৈ আছো যে অতিৰিক্ত চাৰ্জশ্বীট দিব লাগে নম্বৰ 1 মানে তদন্ত চলাই থাকিব লাগিব 1 2 নম্বৰ কি কৰিব লাগিব যে নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ লয়াৰ্ছ বিলাকৰ এটা টিম বনাব লাগিব নম্বৰ 2 আৰু নম্বৰ 3 ফাৰ্ষ্ট টেক নহয় ডে টু ডে আদালত বহুৱাই প্ৰত্যেক দিনাই আদালত বহুৱাই 6 মাহৰ ভিতৰত জুবিন দাৰ ন্যায়টো দি দিব লাগিব
এই তিনিটা কাম নকৰিলে জুবিন দাই ক'ত ন্যায় পাব সেইকাৰণে মই আপোনালোকক আকৌ কৈছোঁ মই খালি আপোনালোকৰ মোৰ সেইদিনা লাইভত মানে লাইভত কি কয় এইটো নাম আমাৰ ভিক্টৰ দাসৰ লাইভত ভিক্টৰ দাসে যি অশ্লীল বাক্য ক'লে মই তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ বেয়া হৈছে এইটো মই তাক পিছতো গালি দি আছোঁ কিন্তু তাৰ পাছৰ পৰা সি শুধৰণি হৈছে মোৰ আৰু মানে মোৰ লগত থকা তাৰ পাছৰ সময়খিনি 12 ঘণ্টামান তাৰ পাছতো আছে 1 মিনিটৰ কাৰণে বেয়া শব্দ কোৱা নাই মোৰ আগত মই তাক ধমকি লগাইছোঁ কিন্তু ভিক্টৰ দাস আমাৰ সমাজৰ এজন প্ৰতিবাদী যুৱক অসমৰ মানুহৰ কাৰণে আন্তৰিকতা থকা যুৱক প্ৰতিভাশালী যুৱক ব্যক্তিত্বশালী ল'ৰা তাৰ দেউতাক হত্যাকাণ্ডৰ বলি হৈছিলে কাৰণে সি মানসিকভাৱে দুৰ্বল তাৰ দেউতাকক হত্যা কৰিছে আপোনালোকে নিশ্চয় জানে গতিকে মই ভাবোঁ যে ভিক্টৰ দাসক আমি মৰমেৰে চাব লাগিব আৰু তাক যদি বচাব পাৰোঁ ভাল হয় মানসিকভাৱে বচাব পাৰোঁ যদি ভাল হয় কমেণ্টত জনাওক আপোনাৰ মতামত ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে